কংগ্ৰেছৰ কথাটো বাদই দিয়ক আৰু বেলেগৰ কথা আমি ক'ব বিচৰা নাই। খালি এটা কথাই কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বছৰ 2025 কিতাপৰ বছৰ হিচাপে উদযাপন কৰিব গোটেই অসমৰ ৰাইজক আগ্ৰহ কৰিছে। আৰু আমি দেখিছোঁ বহীমেলাত কিমান গোটেই অসমৰ ৰাইজ কিমান মানে তাতে মানে কিতাপ লোৱাৰ কাৰণে কিনাৰ কাৰণে মানুহ আগবাঢ়ি আহিছে। এইটোৰ কাৰণে আপোনালোকে দেখিছে। আৰু এই যেন কংগ্ৰেছ পলিটিকেল কথা এইবিলাক কৈ লাভ নাই। ৰাইজে এতিয়া কংগ্ৰেছ পূৰা ব্ৰহ্মপুত্ৰ নৈ হৈ এইটো বাংলাদেশ গৈ মানে যাব অৱস্থাত আছে। আৰু বেলেগ পাৰ্টি নাই। এতিয়া উন্নয়নৰ অসম, ডেভেলপমেণ্টৰ অসম। এতিয়া 5টা উন্নত ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে গঢ় লৈ উঠাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে একদম দিনে ৰাতি অক্লান্ত পৰিশ্ৰম কৰি আছে। আমাক গোটেই মন্ত্ৰী বা আমাৰ কাৰ্যকৰ্তা বা আমাৰ বিধায়ক সকলোৱে কাম কৰি আছে। জনতাৰ সেৱা কৰাই মূল উদ্দেশ্য। আৰু আপোনালোকে দেখিছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেককেইটা চেক্টৰ, যে আমি যিটো কালি কেবিনেটো আপোনালোকে দেখিছে যে মিল্ক, যাতে গাখীৰ উৎপাদন হয় আৰু মিনিমাম 10 লাখ লিটাৰ পাৰ ডে গাখীৰ যাতে আমি উৎপাদন কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি কেবিনেটত 5-5টা বিল পাছ হৈছে। মানে 5-5টা আমাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এই যে মানে 2027ৰ ভিতৰত NEDFL আৰু NDDBৰ মৌ চুক্তি কৰি যাতে প্ৰত্যেককেইটা যেন আমাৰ মিল্ক প্ৰচেছিং ইউনিট আছে, এইবোৰ যাতে আমি ভালকৈ এষ্টাব্লিছ কৰি প্ৰচেছিং ইউনিটৰ প্ৰত্যেককেইটা ডিষ্ট্ৰিক্টো মানে যাতে আমি 1 লাখ লিটাৰকৈ আমি গাখীৰ প্ৰচেছিং কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে কাম চলি আছে। এতিয়া ডেভেলপমেণ্টৰ কাম ক'ত কংগ্ৰেছ ক'ত কি এইবিলাকৰ কথা পাতি লাভ নাই। কংগ্ৰেছৰ কথাটো বাদই দিয়ক আৰু বেলেগৰ কথা আমি ক'ব বিচৰা নাই। খালি এটা কথাই কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বছৰ 2025 কিতাপৰ বছৰ হিচাপে উদযাপন কৰিব গোটেই অসমৰ ৰাইজক আগ্ৰহ কৰিছে। আৰু আমি দেখিছোঁ বহীমেলাত কিমান গোটেই অসমৰ ৰাইজ কিমান মানে তাতে মানে কিতাপ লোৱাৰ কাৰণে কিনাৰ কাৰণে মানুহ আগবাঢ়ি আহিছে। এইটোৰ কাৰণে আপোনালোকে দেখিছে। আৰু এই যেন কংগ্ৰেছ পলিটিকেল কথা এইবিলাক কৈ লাভ নাই। ৰাইজে এতিয়া কংগ্ৰেছ পূৰা ব্ৰহ্মপুত্ৰ নৈ হৈ এইটো বাংলাদেশ গৈ মানে যাব অৱস্থাত আছে। আৰু বেলেগ পাৰ্টি নাই। এতিয়া উন্নয়নৰ অসম, ডেভেলপমেণ্টৰ অসম। এতিয়া 5টা উন্নত ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে গঢ় লৈ উঠাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে একদম দিনে ৰাতি অক্লান্ত পৰিশ্ৰম কৰি আছে। আমাক গোটেই মন্ত্ৰী বা আমাৰ কাৰ্যকৰ্তা বা আমাৰ বিধায়ক সকলোৱে কাম কৰি আছে। জনতাৰ সেৱা কৰাই মূল উদ্দেশ্য। আৰু আপোনালোকে দেখিছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেককেইটা চেক্টৰ, যে আমি যিটো কালি কেবিনেটো আপোনালোকে দেখিছে যে মিল্ক, যাতে গাখীৰ উৎপাদন হয় আৰু মিনিমাম 10 লাখ লিটাৰ পাৰ ডে গাখীৰ যাতে আমি উৎপাদন কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি কেবিনেটত 5-5টা বিল পাছ হৈছে। মানে 5-5টা আমাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এই যে মানে 2027ৰ ভিতৰত NEDFL আৰু NDDBৰ মৌ চুক্তি কৰি যাতে প্ৰত্যেককেইটা যেন আমাৰ মিল্ক প্ৰচেছিং ইউনিট আছে, এইবোৰ যাতে আমি ভালকৈ এষ্টাব্লিছ কৰি প্ৰচেছিং ইউনিটৰ প্ৰত্যেককেইটা ডিষ্ট্ৰিক্টো মানে যাতে আমি 1 লাখ লিটাৰকৈ আমি গাখীৰ প্ৰচেছিং কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে কাম চলি আছে। এতিয়া ডেভেলপমেণ্টৰ কাম ক'ত কংগ্ৰেছ ক'ত কি এইবিলাকৰ কথা পাতি লাভ নাই।